এটা কথা খুব সঘনাই আমি শুনি থাকোঁ যে আমাৰ নতুন প্ৰজন্মই ব্যৱসায় বাণিজ্য কৰিব নিবিচাৰে বা ব্যৱসায় বাণিজ্যৰ প্ৰতি ধাউতি কম, কেৱল চৰকাৰী চাকৰিৰ প্ৰতি ধাউতিটো বেছি। এই কথাটো একেবাৰে সঁচা কথা নহয়, একেবাৰে মিছা কথা। নতুন প্ৰজন্ম ব্যৱসায় বাণিজ্যৰ প্ৰতি ধাউতিটো খুব বেছি আৰু বৰ্তমান সময়ত বহুতেই কৰিব বিচাৰিছে বা কৰি আছে বৰ্তমান সময়ত। কিন্তু বহুতেই কিছু আচলতে কাৰণত পিছ হুহুকিবলগীয়া হয়। টকাৰ অভাৱত বা উপযুক্ত স্থানৰ বাবে বহুতে কৰিব বিচাৰিলেও পিছ হুহুকি আহে। গতিকে যদি এজন ব্যক্তিৰ হাতত টকা যদি অলপ আহে, উপযুক্ত যদি স্থান পায় ব্যৱসায় কৰিবলৈ, নিশ্চয় কৰিব আমাৰ দৰে নতুন প্ৰজন্মই। আমি এতিয়া লক্ষ্য কৰিছোঁ আমাৰ যিমান নগৰ আছে সেই নগৰবোৰত বিহাৰী বা মাৰোৱাৰী লোকৰে দোকান পোহাৰ বেছি। তেওঁলোকেনো আমাৰ নগৰবোৰত কেনেকৈনো স্থান পালে ব্যৱসায় কৰিবৰ কাৰণে। আগতে যেতিয়া নেকি তেওঁলোক আহিছিলে পোনপ্ৰথমতে, হয়তো আমাৰে কিছু খিলঞ্জীয়া লোকে তেওঁলোকক মাটি প্ৰদান কৰিছিলে ব্যৱসায় কৰিবৰ কাৰণে বা অন্য কাৰণত। সেই যে আমাৰ খিলঞ্জীয়া লোকে তেওঁলোকক মাটি প্ৰদান কৰিলে, সেয়াই হয়তো ভুল কৰি দিলে আমাৰ সেই আগৰ লোকসকলে। তেওঁলোকৰ ভুলৰ কাৰণে আমাৰ দৰে নতুন প্ৰজন্মই আচলতে ভুক্তভোগী হৈ আছে। তেওঁলোকৰ ভুলৰ বাবে আজি আমাৰ চহৰবিলাকত বিহাৰী বা মাৰোৱাৰী লোকৰ সংখ্যা বেছি। তেওঁলোকৰ মানুহে আজি গোটেই দোকান পোহাৰ সকলো ব্যৱসায় বাণিজ্য আমাৰ নগৰবোৰত চলাই আছে। তেওঁলোকৰ ভুলৰ বাবে আমাৰ দৰে নতুন প্ৰজন্মই আচলতে আমাৰ নগৰবোৰত ব্যৱসায় বা বাণিজ্য কৰিবৰ কাৰণে উপযুক্ত এটা স্থান নাপায়। অৰ্থাৎ আমাৰ নগৰবোৰত বৰ্তমান সময়ত উপযুক্ত স্থান অভাৱ। গতিকে সেই সময়ত আমাৰ নতুন প্ৰজন্মৰ বাবে আচলতে সেই আমাৰ খিলঞ্জীয়া আগৰ কিছু পুৰণা লোকে ভুল দুই এটা কাম কৰি থৈ গ'ল। তেওঁলোকৰ ভুলৰ বাবে আজি আমাৰ নতুন প্ৰজন্মই আচলতে পস্তাবলগীয়া হৈছে। তেওঁলোকে যদি সেই সময়ত যদি সেই বিহাৰী মাৰোৱাৰী লোকসকলক যদি মাটি প্ৰদান নকৰিলেহেঁতেন, তেনেহ'লে হয়তো আজি আমাৰ নগৰ চহৰবোৰত আমি ইমান বিহাৰী বা মাৰোৱাৰী লোক বা তেওঁলোকৰ মানুহে ব্যৱসায় কৰা আমি ইমান নেদেখিলোহেঁতেন।